আজি আমাৰ যিটো HPV ভেকচিন ভেকচিনেশ্যন যিটো প্ৰগ্ৰেম সমগ্ৰ দেশত বা ভাৰততো আমাৰ চাৰ্ভাইকেল কেঞ্চাৰ যিটো হৈ আছে লেডিবিলাকৰ মাজত সেইটো উপশম পাবৰ কাৰণে 14+ ছোৱালীবিলাকক আমি বিফৰ মেৰেজ বৰ বিয়া হোৱাৰ আগত তেওঁলোকৰ বিবাহিতা হোৱাৰ আগত তেওঁলোকক এই ভেকচিনেশ্যনটো দিব পৰা প্ৰভিজন থাকে আৰু সেই প্ৰভিজনত আমাৰ প্ৰতিশ্ৰুতি ট্ৰাষ্টে ডিব্ৰুগড়ত প্ৰতিষ্ঠিত তেখেতলোকে অসমৰ বিভিন্ন প্ৰান্তত ভেকচিনেশ্যন কৰিছিল আৰু মোৰ লগতো ডিছকাশ্যন কৰিছিল আৰু ডিছকাশ্যন কৰাৰ পিছত মই গহপুৰৰ কন্যা সন্তানসকলক 14+ যাতে এই ভেকচিনেশ্যনৰ সুবিধা দিব পাৰি তাৰ কাৰণে আমি ফাৰ্ষ্ট ফ্লটটো আজি লৈছোঁ আৰু আমি গহপুৰৰ অসামৰিক চিকিৎসালয় আমাৰ যিখন 100 বেডেড চিভিল হস্পিটেল আছে এই 100 বেডেড হস্পিটেলখনত আজি আমি ইয়াৰ ব্যৱস্থা কৰিলোঁ কৰি আজি প্ৰায় 30গৰাকী ছোৱালীক আমি ভেকচিনেশ্যন দিম আৰু ইয়াতে ট্ৰাষ্টৰ গোটেই প্ৰতিশ্ৰুতিৰ পৰা ডক্টৰসকল আহিছে ইয়াত আমাৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ প্ৰভু প্ৰসাদ আৰু আমাৰ BPM আৰু অল হেল্থ ডিপাৰ্টমেণ্টৰ ডক্টৰসকল আছে সকলোৰে উপস্থিতিত এখন সজাগতা সভাও পাতিলোঁ আৰু মই ভাবিছোঁ এই সজাগতাই অনাগত দিনত কন্যাসকলক চাৰ্ভাইকেল কেঞ্চাৰৰ পৰা যাতে মুক্ত কৰিব পাৰি তাৰ কাৰণে এটা প্ৰয়াসৰ চেষ্টা গহপুৰত আৰম্ভ কৰিছোঁ ভেকচিনটোৰ মূল্য আছিলে এনেই ট্ৰাষ্টে দিছে কনচেছন ৰেটত 1200 কিমান টকাত আৰু আজি আমি ইয়াতে সম্পূৰ্ণ খৰচ মই নিজে বহন কৰি দিছোঁ এৰাউণ্ড 40,000 মই দিছোঁ আজি ভেকচিনেশ্যন আনিছোঁ আৰু এইটো দুটা শ্লটত আমি এওঁলোকক 3বাৰ দিব লাগিব তাৰমানে 1,20,000 টকা আমাৰ এই ভেকচিনেশ্যনত পৰিব এই 30গৰাকীক দিওঁতেনে আৰু ইয়াৰ পিছত আমি আকৌ এটা শ্লট আমি আৰম্ভ কৰিম জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত আমি লাহে লাহে আজি আমি এতিয়া গহপুৰত যোনটো ভেকচিন দিব আহিছোঁ MLA ছাৰৰ ইনিচিয়েটিভত আহিছোঁ যিহেতু মহিলাসকলৰ যোনটো চাৰ্ভাইকেল কেঞ্চাৰ সেইটো আমাৰ ভাৰতবৰ্ষত খুবেই বেছি হয় আৰু মৃত্যুৰ মুখতো পৰে আৰু যিহেতু এইটো ভেকচিনৰ আমাৰ কেঞ্চাৰৰ ভেকচিন ওলাইছে আৰু এই ভেকচিনটো আমাৰ 9 বছৰৰ পৰা 14 বছৰ বয়সত যিখিনি কন্যা সন্তান তেওঁলোকক 2টা ড'জ দিব লাগে এটা হৈছে 0 মানে আজি লৈছে আৰু তাৰপিছত 2 মাহত দিব লাগিব আৰু তাৰপিছত 15 বছৰৰ পৰা 26 বছৰ বয়সলৈকে বিয়া হোৱাৰ আগতে ল'ব লাগে তেওঁলোকক 3টা ড'জ দিব লাগে 0 ড'জ 2 মান্থত আৰু 6 মান্থত আৰু এই ভেকচিনটোৰ যোগেদি তেওঁলোকে নিজকে চাৰ্ভাইকেল কেঞ্চাৰ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে আৰু আমি প্ৰতিশ্ৰুতিয়ে আজি ইয়াত প্ৰথমবাৰৰ বাবে দিছোঁ আৰু অসমৰ বিভিন্ন ঠাইত আমি ডিফুৰ পৰা আৰম্ভ কৰি গুৱাহাটী নগাঁও মৰিগাঁও নলবাৰী তিনিচুকীয়া যোৰহাটত মুঠতে 3,000ৰ ওপৰৰ ছোৱালীক আমি এই ভেকচিনটো প্ৰদান কৰিছোঁ আৰু এই ভেকচিনটো লৈ মই সকলোকে এইটোৱে আহ্বান কৰোঁ যে এই ভেকচিনটো লওক আৰু নিজৰ কন্যা সন্তানসকলক তেওঁলোকে সুৰক্ষিত কৰক ঠিক আছে বিয়াৰ আগত ল'ব লাগে যিহেতু মানে এইটো কি কয় ছেক্সুৱেল মানে এক্সপ'জাৰ হোৱাৰ আগতে ভেকচিনটো ল'ব লাগে আৰু বিয়া হোৱাৰ পিছত তেওঁলোকে নিজৰ গাইনকলজিষ্টৰ লগত কথা পাতি ল'ব পাৰে কিন্তু তেওঁলোকে পেপ স্মেয়াৰ বুলি এটা টেষ্ট আছে সেই টেষ্টটো তেওঁলোকৰ কাৰণে বেছি উপযোগী ইয়াতে ল'ব হ'লেতো আমাৰ MLA ছাৰ তেওঁৰ ছোৱালী দেৱাৰ্চনা বা আমাৰ প্ৰতিশ্ৰুতিৰ লগতো যোগাযোগ কৰিব পাৰে আমি সেইখিনি ব্যৱস্থা কৰি দিম এইটোত বহুতো তেনেকুৱা আমি পাইছোঁ ভয় খাই বা ভেকচিনটো ল'লে কিবা ছাইড এফেক্ট হ'ব নেকি তেনেকুৱা সোধে কিন্তু একো ভয় খাবলগীয়া নহয় অলৰেডি পাঞ্জাৱত এইটো 100% ভেকচিনেশ্যন হৈ গৈছে আৰু এতিয়া আমি যিখিনি 3,000 ছোৱালী দিলোঁ কোনো তেওঁলোকৰ ছাইড এফেক্ট নাই এই বাইদেউৰ ছোৱালীয়ে আজি 3-4 বছৰ আগত লৈছে একো তেনেকুৱা ছাইড এফেক্ট নাই এইটো ভেকচিনৰ আজি আমি HPV ভেকচিনেশ্যনৰ কাৰণে গহপুৰলৈ আহিছোঁ আৰু ইয়াত আমাৰ যিসকলে MLA ছাৰৰ তত্বাৱধানত ৰাইজ ওলাই আহিছে এইটো খুবেই ভাল কথা আচলতে কি এইটো HPV ভেকচিনটো এইকাৰণে ল'ব লাগে আমাৰ যেতিয়া মানে শাৰীৰিক সম্পৰ্ক হোৱাৰ লগে লগে মানুহৰ শৰীৰত মানে হিউমেন পেপিলোমা ভাইৰাছটো অট'মেটিকলি আহি যায় গতিকে সেইকাৰণে কন্যা সন্তানসকলে শাৰীৰিক সম্পৰ্ক হোৱাৰ আগতে এই ভেকচিনটো ল'লে তেওঁলোকে জৰায়ুমুখৰ কেঞ্চাৰৰ পৰা তেওঁলোকে হাত সাৰিব পাৰে আৰু এতিয়া বৰ্তমান আৰু এটা গৱেষণাত ওলাইছে যে এই ভেকচিনটোৱে আন 6টা কেঞ্চাৰো মানে প্ৰতিৰোধ কৰে আপোনাৰ এনাল কেঞ্চাৰৰ পৰা আদি কৰি থ্ৰট কেঞ্চাৰো এইটোৱে প্ৰতিৰোধ কৰে গতিকে ইয়াৰ কোনো ছাইড এফেক্ট নাই মোৰ নিজৰ কন্যা সন্তানক মই আজি 4 বছৰ আগতে এই ভেকচিনটো দিলোঁ তেতিয়া কিন্তু এভেইলেবল নাছিলে তেতিয়া যথেষ্ট আমি খৰচ কৰি দিবলগীয়া হ'ল কিন্তু বৰ্তমান এইটো যিহেতু এভেইলেবল হৈছে গতিকে সকলো কন্যা সন্তানে লোৱাটো
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত